নমস্কাৰ, মোৰ নাম বায়াত কল্যাণ। মই এবাৰ APSC CC 2022 এক্সামিনেশ্যনত APS অসম আৰক্ষী সেৱা 27 নম্বৰ ৰেংক 27 পাব সক্ষম হৈছোঁ। মই কোচিং কৰিছিলোঁ SPMৰ পৰা। মই তেওঁলোকৰ অনলাইন ষ্টুডেণ্ট আছিলোঁ। মই APSC প্ৰিপাৰেশ্যন আপোনাৰ কলেজত পঢ়ি থাকোঁতে 3rd year পৰা ষ্টাৰ্ট কৰিছিলোঁ। আৰু একচুৱেলি মই ভালকৈ প্ৰিপাৰেশ্যন আপোনাৰ এক্সামৰ যোনটো মেইনছ এক্সাম হয়, মেইনছ এক্সামৰ 6 months আগৰ পৰা মই SPMত তেওঁলোকৰ প্ৰিলিমছৰ যোনটো ক্ৰেছ কোৰ্চ আছিলে সেইটো জইন কৰি পেলাই মই মোৰ যোনটো জাৰ্নি হয় সেইটো কমপ্লিটলি ষ্টাৰ্ট কৰিছিলোঁ। আৰু SPMত আপোনাৰ সত্যজিৎ ছাৰে যোনখিনি আমাক ডেইলি কাৰেণ্ট এফেয়াৰ্ছ দিছিলে, স্পেচিয়েলি প্ৰিলিমছৰ টাইমত, আৰু লাষ্টত ছাৰে এক্সামৰ আগে আগে যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ আমাক কম্পাইল কৰি পেলাই দিয়া হৈছিলে সেইখিনিয়ে মোক প্ৰিলিমছত যথেষ্ট সহায় কৰিছিলে। আৰু অন্য ফেকাল্টিজৰ হিষ্ট্ৰী হৈ গ'ল, পলিটি হৈ গ'ল, তেওঁলোকৰ পৰা মানে যোনখিনি আমাক পঢ়াইছিলে, শিকাইছিলে সেইবোৰ আমাৰ যথেষ্ট কামত আহিছিলে। আৰু SPMৰ মেইনছৰ আগতো সত্যজিৎ ছাৰে আমাক যোনখিনি ভেলু এডেড মেটেৰিয়েলছ থাকে, তাৰপিছত আপোনাৰ হাই ইম্পেক্ট নোটছ থাকে, সেইখিনি বহুত আমাক হেল্প কৰিছিলে। আৰু সত্যজিৎ ছাৰে আমাক ডেইলি 2-3টাকৈ মেইনছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছিলে। আৰু SPMৰ পৰা মই যোনখিনি মক টেষ্ট ছিৰিজ লৈছিলোঁ, চ' তাত মই ভাল এটা ফিডবেক পাইছিলোঁ যে মই কেনেকৈ আনচাৰ্ছবিলাক ইম্প্ৰুভ কৰিব লাগে। চ' এইখিনি বস্তুৱে মোক যথেষ্ট হেল্প কৰিছিলে। আৰু ষ্ট্ৰেটেজি এণ্ড টিপছ, মই ভাবোঁ যে কনচিষ্টেঞ্চিটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, বহুত বেছি দৰকাৰী হয়। আমি যদি ডেইলি 4 hours বা 5 hoursকৈ যদি মানে টাইম দিব পাৰোঁ এইটো এক্সামৰ কাৰণে, সেইটো মানে বহুত ইফেক্টিভ হয়। আৰু মই এইটো নিজে ট্ৰাই কৰি পেলাই কৈছোঁ যে ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি ফ'ল' কৰি থাকিলে আৰু ডেইলি ছাৰে ক্লাছত যোনখিনি পঢ়ায় সেইখিনি একবাৰ ঘৰত আহি পেলাই ভালকৈ ৰিভিজন দিলে, চ' এইখিনি চিম্পল কাম কৰিলে ডে টু ডে বেচিছত বহুত হেল্প হয়। আপকামিং যোনবোৰ এছপাইৰেণ্টছ আছে তেওঁলোকৰ বাবে মোৰ এটা মেছেজ আছে যে আপোনালোকে মটিভেটেড ৰাখক, কাৰণ কি এইটো জাৰ্ণি যথেষ্ট দীঘলো হৈ যায়। আৰু আপোনালোকে ষ্টাৰ্টিঙত মক টেষ্ট বা টেষ্টবিলাক দিলে ভাল নম্বৰ নাপাই পেলাই ডিমটিভেট হৈ নাযাব, ট্ৰাই কৰি থাকক। কাৰণ কি এইটো এক্সামত লাষ্টৰ ফালে যোনে মানে ভালকৈ প্ৰিপাৰেশ্যন কৰি পেলাই চলি থাকে তেওঁহে সফল হয়। চ' মোৰ টিপছ এইটোৱে থাকিব যে কনচিষ্টেণ্ট থাকক, মটিভেটেড থাকক, এণ্ড অল দ্য বেষ্ট। ভালকৈ দিয়ক যাতে পৰীক্ষা। ধন্যবাদ।